হাই গাইজ, কি খবৰ? আজি আমি এফালে যাবলৈ ওলাইছোঁ। আজি আমাৰ মাৰিয়াৰ বেজী আছে, তাইক বেজী দিবলৈ লৈ যাওঁ। তাই কালি 9 month কমপ্লিট হৈ গ'ল। তাইক এতিয়া বেজী দিবলৈ লৈ যাব লৈছোঁ। সেয়া তাই গম নাপায় তাই আজি বেজী আছে বুলি। আমি মাৰিয়াক বেজী ল'বলৈ ওলাইছোঁ। ইমানেই ৰ'দ না কি ক'ম, তোমালোকক মানে কি ক'ম, ইমানেই ৰ'দ। ৰাস্তা দেখিছে নাই কিমান পানী। এখেত নাই, ডিউটি গ'ল, ঘৰতো কোনো মানুহ নাই, সেইটো কাৰণে মানে খোজকাঢ়িয়ে যাব লগা হৈছে। এয়া আমি মাৰিয়াক বেজী দিবলৈ আহি পাই গ'লোঁ। এইখন অংগনবাড়ীতে মাৰিয়াক বেজী দিম। হয় আকৌ বেলেগ নাম্বাৰ দি এবাৰ 600 নাম্বাৰ দিছে, হেৰিয়াত বেলেগ 6 কেজি 200 গ্ৰাম। 6 কেজি 200 গ্ৰাম। 6 কেজি 200 গ্ৰাম। আজি মাৰিয়াই 4টা বেজী পাইছে। আমাৰ মাৰিয়া বেজী দিয়া হৈ গ'ল। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। এটা দুটা নহয়, 4টা বেজী পালে। এতিয়া নাই আৰু একদম মাৰ্চত আছে। বেজী দিবলৈ মানুহবোৰ আহি আছে। এইকেইটা বেজী বোলে জ্বৰ নুঠে, আমনি নকৰে, দিওঁতেহে আমনি কৰিব বোলে। বেজীবিলাক আমি সৰুতে সময়মতে দিব লাগে। বেজী আমি এইবিলাক বহুত ডাঙৰ ডাঙৰ বেমাৰৰ পৰা প্ৰতিষেধক এইবিলাক বেজী আমি যিমান সোনকালে এইবিলাক বেজী দিয়াব পাৰোঁ সিমান ভাল। আজি বেটীয়ে নিমুনিয়া বেজী পালে, তাৰপাছত পলিঅ' বেজী পালে, ভিটামিন খালে, আৰু 2টা বেজী নাম কৈছিলে, মই অলপ পাহৰিয়ে থাকিলোঁ। অংগনবাড়ীৰ ফালৰ পৰা চুজি এটা, খিচিৰি পেকেট এটা পালে, মাৰিয়াৰ কাৰণে দি পঠিয়াইছে। সেয়া বেটা স্কুলৰ পৰা আহি পালে যে দাদীয়েকে আমনি কৰিছে, কিবা এটা কিনি দিব লাগে। স্কুলৰ পৰা আহি পোৱাৰ লগে লগে কিবা এটা কিনি দিবই লাগিব আৰু, নহ'লে নহ'বই। আমি এতিয়া ঘৰলৈ যাওঁতে তাকো লগত লৈ যাম, মানে দাদীয়েকেও কাম আছে, দাদীয়ে এফালে যাব। আমি আহি পালোঁ মাৰিয়াক বেজী দি। এতিয়া মাৰিয়াই কাপোৰ চেঞ্জ কৰিছে। মাছুৰে কাপোৰ চেঞ্জ কৰিব লৈছে। আজিলৈ ইমানেই, আগলৈ এনেদৰে ভিডিঅ' পাই থাকিব। বাই বাই।